ইতিমধ্যে শিৱসাগৰ জিলাৰ পৰা আমি আপোনালোকক বানৰ যি পৰিৱেশ সেই পৰিৱেশ দেখুৱালোঁ আৰু এনিভাৰত 24ৰ আমাৰ দল ইতিমধ্যে আমি চৰাইদেউ জিলাত উপস্থিত হৈছোঁহি আৰু চৰাইদেউ জিলাৰ মাহমৰাৰ এই অঞ্চল মাহমৰা সমষ্টিৰ এটা অঞ্চলত আমি উপস্থিত আছোঁ। প্ৰথমেই আমাৰ ইয়াৰ পৰিৱেশটো মোৰ সতীৰ্থ ৰাজীৱ আৰু উৎপলে দেখুৱাব যে কেনেধৰণৰ পৰিস্থিতি, অবৰ্ণনীয় পৰিস্থিতি। এতিয়া যদিও পানী শুকাইছে বুলি কৈছে, কিন্তু মাহমৰাৰ সমষ্টি চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত এই অঞ্চলত এতিয়াও কিন্তু চাৰিওদিশে পানী আৰু কেৱল পানী। কাৰণ ইতিমধ্যে চৰাইদেউ জিলা প্ৰশাসনে যদিও ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কৈছে, কিন্তু এতিয়াও পানীয়ে কিন্তু এই স্থানৰ ৰাইজৰ সাধাৰণ জীৱনক, সাধাৰণ জলজীৱনত তেওঁলোকক আচলতে স্থবিৰ কৰি তুলিছে। মই পুনৰবাৰ কৈছোঁ চৰাইদেউ জিলাত আছোঁ আৰু চৰাইদেউ জিলাৰ আমাৰ যি সতীৰ্থ সাংবাদিক আমাৰ পৰিস্মিতা ফুকন আমাৰ লগত আছে। পৰিস্মিতা ফুকনৰ পৰা প্ৰথমে আমি সামগ্ৰিক কথাখিনি জানিবলৈ চেষ্টা কৰিম, কাৰণ আমি যিটো স্থানত উপস্থিত হৈছোঁ এই পৰিস্মিতা ফুকনে নিজৰ জীৱনক আচলতে বিপদ সংকুল যাত্ৰাই এই যি বাতৰি, এই বাতৰি ইতিমধ্যে এনিভাৰতৰ দৰ্শকসকলক দেখুৱাইছিল। আৰু পৰিস্মিতা, প্ৰথম কথা যে বানৰ যি পৰিস্থিতি, অবৰ্ণনীয় পৰিস্থিতি চৰাইদেউ জিলাত চলি আছে, আপোনাৰ পৰা প্ৰথমে জানিব বিচাৰিম যে এই অঞ্চলটি চৰাইদেউ জিলাৰ মাহমৰাৰ কি অঞ্চল বুলি খ্যাত আৰু ইয়াত কিমান সংখ্যক লোক ইতিমধ্যে প্লাবিত হৈছে, প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিছে? 2 নং বৰপথাৰ, মাহমৰা সমষ্টি 2 নং বৰপথাৰ। আৰু এতিয়ালৈকে প্ৰশাসনে যদিও চাউল 1.5 কেজি, এটা মিঠাতেলৰ বটল আৰু এটা নিমখৰ পেকেট এনেদৰে যি তেওঁলোকে আভুৱা হাৰি আছে, কিন্তু এয়া আচলতে নহয়। তেওঁলোকে আজি দেখিছে আপোনালোকে চাৰিওফালে পানীৰ যি চাৰিওফালে পানী, আৰু কিছুমানৰ ঘৰত এআঁঠু পানীটো তেওঁলোকে আবদ্ধ হৈ আছে। সেইখিনিক তেওঁলোকে সেই মানুহখিনি কেনেদৰে তেওঁলোকে আছে, সেই মানুহখিনিক যদি আজি উদ্ধাৰ কৰিলে হয়, তেওঁলোকে ভিতৰতে তেনেকৈ আছে। আৰু তেওঁলোকৰ যিখিনি গৰু ছাগলী, আৰু এই সমষ্টিটো যিটো আমি সমষ্টিত আহিছোঁ আৰু যিডোখৰ অঞ্চলত আহিছোঁ, এই অঞ্চলটো আচলতে কৃষি প্ৰধান অঞ্চল। তেওঁলোকে কৃষিৰ ওপৰত নিৰ্ভৰ কৰে আৰু জীৱ জন্তু পোহপাল দি তেওঁলোকে সেই জীৱ জন্তু বিক্ৰী কৰি বা 2 পইচা তাৰ পৰা ওলাই তেওঁলোকে খাই মানে চলি আছে, পৰিয়ালটো চলাই আছে। কিন্তু এই পৰিয়ালখিনিৰ এটা হাহাকাৰ অৱস্থা হৈছে, কাৰণ যিহেতু ৰাতিৰ ভিতৰত আহি দিচাঙৰ পানী, দিচাংখন নিচেই কাষতে, দিচাংখন যিহেতু নিচেই কাষতে, ৰাতিয়ে আহি দিচাঙৰ পানী যিহেতু সোমালে, তেওঁলোকে গৰু ছাগলীৰ পৰা আদি কৰি তেওঁলোকে নিব নোৱাৰিলে, উলিয়াই নিব নোৱাৰিলে। কিছুমান গৰু ছাগলী তেওঁলোকে মৃত্যু মুখত পৰিছে বুলি জানিব হয়। আৰু ইয়াত মানে আগলৈ আমি কিমান আছে আৰু আছে আপোনাৰ প্ৰায় ইয়াত 150-200 ঘৰৰ ওপৰত 3-4খন গাঁও মানে প্লাবিত হৈ আছে। বৰপথাৰ বুলি কয় 2 নং বৰপথাৰ, নিশ্চয়কৈ 2 নং বৰপথাৰ গাঁৱত ইতিমধ্যে আমি আছোঁ। আৰু চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ 2 নং বৰপথাৰ গাঁৱৰ এই পৰিস্থিতি আপোনালোকে চিন্তা কৰক। পানী শুকোৱাৰ কিছু দিনৰ পাছৰ ঘটনা, অৰ্থাৎ 2 দিন বা এদিনৰ পিছত হয়তো আপোনালোকে এই অঞ্চলত এনেকুৱা আপোনালোকে নেদেখিব। কিন্তু যোৱাকালি আমি যদি কওঁ, আমাৰ সতীৰ্থ সাংবাদিক পৰিস্মিতাই আপোনালোকক দেখুৱাইছিলে কেনেদৰে বিপদ সংকুলভাৱে আচলতে দিচাঙৰ বাঢ়নি পানীয়ে এই অঞ্চলটোক ইতিমধ্যে প্লাবিত কৰিছে। আৰু এজন স্থানীয় লোক আমাৰ মাজত আছে। দাদা, কেনেকুৱা প্ৰশাসনৰ সহযোগিতা কেনেকুৱা পাইছে? প্ৰশাসনৰ ভালেই। কিমান মানুহ প্লাবিত হৈছে আপোনালোকৰ? পূৰা 60-70 ঘৰমান ইয়াত বহি হৈ আছে। কিমান ক্ষয় ক্ষতি হৈছে আপোনালোকৰ ইয়াত? নক'ব আৰু, ইয়াত আৰু কঠীয়া ধান চব ডুব গৈছে। চব ডুব গৈছে। গৰু ছাগলী চব খাব নাপায়, এনেকৈ হৈ আছে। পশুধনৰ পৰা আৰম্ভ কৰি কৃষি প্ৰধান এই অঞ্চলত ইতিমধ্যে ব্যস্তৰ ক্ষতিসাধন হৈছে। আমি যিমান দূৰ সম্ভৱ আমি আগলৈ যাবলৈ চেষ্টা কৰিম, কাৰণ এতিয়াও দেখিব মোৰ সতীৰ্থ ৰাজীৱ আৰু মোৰ সতীৰ্থ উৎপলে আপোনালোকক দেখুৱাব যে ইয়াৰ যি পৰিৱেশ, আমি পানীৰ মাজে মাজে আগবাঢ়িছোঁ। এয়া কোনো কৃত্ৰিম বান নহয়, এয়া কোনো আচলতে আমি যদি কওঁ আমি কোনো এডভেঞ্চাৰ কৰিবলৈ এয়া অহা নাই। আমি আহিছোঁ কেৱল গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আপোনালোকক দেখুৱাবলৈ, কাৰণ চৰাইদেউ জিলাৰ উজনি নামনি এতিয়া সমস্ত বানত প্লাবিত হৈ আছে। শিৱসাগৰ জিলাৰ পৰিৱেশ দেখুৱাৰ পাছত আমি চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ 2 নং বৰপথাৰ গাঁৱত উপস্থিত হৈছোঁ। দিচাঙৰ পানী আচলতে ইয়াত কেনেদৰে প্লাবিত কৰিছে। এগৰাকী মহিলা বাইদেউ আছে। বাইদেউ, সেইটো আপোনাৰ ঘৰ নেকি বাৰু? যাবলৈ হয়, সেইটো মোৰ ঘৰ। সেইটো আপোনাৰ ঘৰ? হয়। গোটেই পিছফালে পানী সোমাই আছে, অকল আগফালেহে পানী হোৱা নাই। খোৱা বোৱাৰ ক্ষেত্ৰত পানী মানে টিউবৱেলৰ মুখলৈকে পানী হৈছে, পানী অসুবিধা হৈছে। আপোনাৰ জীৱকুল কিবা আছিল নেকি? বৰ ছাগলী আছে, সেইবোৰ ছাগলী দেখিছে ওপৰত গোটেই মানে গৰু ছাগলীৰ লগত গৰু বহুত কষ্ট হৈছে। নিশ্চয় পানী আছে, গৰু ইয়াত শিবিৰ নাই। আশ্ৰয় শিবিৰ নাই নেকি? শিবিৰ নাই। মানুহৰ কাৰণেও নাই নে গৰুৰ কাৰণে নাই? মানুহৰ কাৰণে প্ৰেক্ষাগৃহত আছে, স্কুলত আছে। আৰু মানে চৰাইদেউ জিলা প্ৰশাসনে হয় হয় নিশ্চয়কৈ এটা কথা আমি যি আচলতে বিভাগীয় বিষয়া আছে, দুৰ্যোগ প্ৰশমন বিভাগ, আমি যিমান দূৰ জানো দুৰ্যোগ প্ৰশমন বিভাগৰ আচলতে দায়িত্ব আছিল। আৰু ইয়াৰ যিগৰাকী বিধায়ক, মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন্ত, তেওঁ নিজে এগৰাকী আচলতে প্ৰভাৱশালী কেবিনেট মন্ত্ৰী, কিন্তু তেখেতৰ সমষ্টিত আচলতে এইটো অৱস্থা।
গৰু ছাগলীৰ লগত সহ অৱস্থান কৰিবলগীয়া হৈছে। সতীৰ্থ উৎপলে দেখুৱাব যে মাহমৰা সমষ্টিৰ 2 নং বৰপথাৰ গাঁৱত দিচাঙৰ পানীয়ে আচলতে কেনেদৰে জনজীৱন প্লাবিত কৰি তুলিছে। ইয়াত গৰু ছাগলীৰ লগত একেলগে ৰাইজে সহ অৱস্থান কৰিবলৈ বাধ্য হৈছে, কাৰণ এয়া জলপ্ৰলয় বুলি ক'ব লাগিব, দিচাঙৰ যি জলপ্ৰলয়। আৰু আমি লাহে লাহে গাঁওখনৰ ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিছোঁ, কাৰণ পুনৰবাৰ কৈছোঁ যে যোৰহাটৰ পৰা আমি ওলাইছিলোঁ, কাৰণ আমাৰ আছিল যে বানপানী আহে বানপানী যায়, কিন্তু তাৰ পাছত ভুক্তভোগীয়েহে জানে যে তেওঁলোকৰ কিমান ক্ষয় ক্ষতি হয়। ইয়াত আচলতে যি পৰিৱেশ আপোনালোকে দেখিব, মোক সতীৰ্থ উৎপল আৰু ৰাজীৱে দেখুৱাব যে ইয়াত কেনেধৰণৰ পৰিস্থিতি। আমি হয়তো এটা পকা ৰাস্তাৰ ওপৰেদি গৈ আছোঁ, কিন্তু আমি ধৰিব পাৰিছোঁ এইটো পকা ৰাস্তা, কিন্তু ইয়াত আচলতে এতিয়া জলপ্ৰলয় চলিছে। মই পুনৰবাৰ মোক সতীৰ্থ পৰিস্মিতক অকণ বিচাৰিম আৰু প্লাৱনক বিচাৰিম। আমাৰ 2 সতীৰ্থ, চৰাইদেউ জিলাৰ 2 সতীৰ্থ আমাৰ লগত আছে, আমি তেওঁলোকৰ পৰা জানিম, যিহেতু আমাৰ এই পৰিৱেশ আচলতে তেওঁলোকে বাতৰি যিহেতু সম্পূৰ্ণভাৱে তেওঁলোকে পৰিৱেশন কৰি আছিল, এনি ভাৰতৰ দৰ্শকসকলক ইয়াৰ প্ৰত্যেকটো ক্ষণ তেওঁলোকে দেখুৱাই আছিল। পৰিস্মিতা আছে, প্লাৱন আছে আমাৰ লগত। আমি পৰিস্মিতা আকৌ ইয়াত প্ৰায় 100-150 মানুহৰ ঘৰ আছিল বুলি কৈছিলে। 100-150 মানুহ আচলতে পানীৰ মাজত আছে, কিন্তু এনেই আপোনাৰ 4-5খন গাঁৱে পানীত আছে, চাৰিওফালে পানী আছে, কিন্তু যি ঘৰ মানুহৰ 100-150 মানুহৰ ঘৰৰ ইমান আঁঠুৰ ওপৰত পানী। প্ৰতিবেদন প্ৰস্তুত আপুনি কৰিছিলে, ইয়াৰ পৰাই নিশ্চয় আপুনি কৰিছিলে যে তাৰ কিমান সংখ্যক আপুনি কি দেখিছিলে শেহতীয়াকৈ? যিহেতু 200ৰো অধিক মানুহ এই পানীত মানে প্লাবিত হৈ তেওঁলোকে আবদ্ধ হৈ থাকিবলগীয়া হৈছিল ঘৰৰ ভিতৰতে। যিটো গৰু ছাগলীও বাহিৰলৈ ওলাই আহিব পৰা নাই, আবদ্ধ হৈ থাকিবলগীয়া হৈছে। গৰু গোহালিত মানুহে আশ্ৰয় ল'বলগীয়া হৈছে সেই পৰিস্থিতি। আৰু মই জানিব পৰা মতে ইয়াত স্থানীয় ব্যক্তি যিকেইজন আছিলে তেওঁলোকে তেওঁলোকে জনোৱা মতে এইটো অভিযোগ কৰিছিলে যে জনপ্ৰতিনিধি কালিলৈকে, মই বাতৰি সম্প্ৰচাৰ কৰাৰ আগলৈকে জনপ্ৰতিনিধি কোনো ইয়াত আহি উপস্থিত হোৱা নাছিলে, তেওঁলোকক খা খবৰ লোৱা নাছিলে। নিশ্চয়কৈ ইয়াৰ দায়িত্বত যিহেতু যোগেন মোহন আছে, চৰাইদেউ জিলাৰ ইনচাৰ্জ হিচাপে দিয়া হৈছে যোগেন মোহন ডাঙৰীয়া মন্ত্ৰী, তেওঁ কিন্তু ইয়ালৈ অহা নাই, আজিলৈকে অহা নাই। এয়া তেওঁলোকৰ ইয়াত আছে, আমাৰ স্থানীয় ৰাইজ আছে, তেওঁলোকে নাই। আপোনালোকৰ বিধায়ক যিহেতু যোগেন মোহন, তেখেতক দায়িত্বও দিয়া হৈছে, এতিয়ালৈকে উপস্থিত নাই। নিশ্চয়কৈ 2খন নাও ইয়াত উল্টি খাই গৈছে, সৰু ল'ৰা ছোৱালীৰ সৈতে আছিলে ইয়াত সোঁতত কালি। বহুত দূৰলৈকে পানী খাইছে, অহা নাই। মই আৰু এটা ভিজুৱেল দেখুৱাবলৈ চেষ্টা কৰাম, আমাৰ উৎপলৰ ৰাজীৱে দেখুৱাব যে সেই ঘৰটো আমি যিটো দেখিব আচলতে এইখন আচলতে এখন বাৰী, আৰু ইয়াত তেওঁলোকৰ কিমানলৈকে আচলতে পানী আহিছে চাওক। আৰু আমি জলপ্ৰলয়ৰ মাজত আছোঁ, তেওঁলোকৰ যি কৃষি, সেই কৃষি প্ৰায় নষ্ট হৈ গৈছে। তেওঁলোকৰ আচলতে যি পশুধন আছিলে, পশুধন প্ৰায় নষ্ট হৈ গৈছে, আৰু তেওঁলোক আছে কেৱল সহৱস্থান কৰি, অৰ্থাৎ জীৱকুলৰ লগত এতিয়া আমাৰ আচলতে যিসকল বাসিন্দাসকল থাকিবলৈ বাধ্য হৈ গৈছে। তেওঁলোকে এটা স্পষ্টকৈ অভিযোগ উত্থাপন কৰিছে যে কিছু লোকক যদিও এটা ৰাজহুৱা প্ৰেক্ষাগৃহত তেওঁলোকে থাকিবলৈ ব্যৱস্থা কৰিছে, কিন্তু পশুৰ কাৰণে কোনো ধৰণৰ বা তেওঁলোকৰ যাতে পশুধনক লৈ তেওঁলোকে কোনো বিশেষ চিন্তা কৰা নাই। মোৰ সতীৰ্থ উৎপলে দেখুৱাব যে ইয়াত আচলতে এখন তামোলৰ বাৰী, কিন্তু ইয়াৰ অৱস্থা আপোনালোকে চাওক যে ইয়াত এতিয়া জলপ্ৰলয় হৈ আছে। আৰু শিৱসাগৰ জিলাৰ পাছত চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ 2 নং বৰপথাৰ গাঁৱৰ দৃশ্য এয়া। পুনৰবাৰ কৈছোঁ যে আমাৰ এনি ভাৰত 24ৰ এটা টীম আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট লৈ পেলাই আপোনালোকৰ মাজলৈ আহিছোঁ, কাৰণ এইটো কাৰণে যে বানপানী আহে বানপানী যায়, কিন্তু তাত সহৱস্থান কৰি থকা সকলোৱে গম পায় যে তেওঁলোক কিমান আচলতে দুৰ্ভোগত ভুগি থাকিবলগীয়া হয়। আমি এটা পকী ৰাস্তাৰ ওপৰেদি আহি আছোঁ, পুনৰবাৰ কৈছোঁ আমি এটা পকী ৰাস্তাৰ ওপৰেদি আহি আছিলোঁ, কিন্তু এইটো এতিয়া পকা ৰাস্তা হৈ থকা নাই, এইটো এতিয়া আচলতে কোনো এখন নদী বা দিচাঙৰ যদি আমি এৰাসুতি বুলিও কওঁ, এৰাসুতি বুলি ক'লেও ভুল কোৱা নহ'ব, কাৰণ দিচাং নৈ আচলতে যি জলপ্ৰলয়, দিচাং নৈ জলপ্ৰলয়ত এতিয়া বিধ্বস্ত চৰাইদেউ জিলাৰ মাহমৰাৰ এই অঞ্চল। সতীৰ্থ পৰিস্মিতা প্লাৱনৰ সহযোগত কংকনজ্যোতি শৰ্মা ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব, আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক
সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969